নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে জ্ঞান ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো শোণিতপুৰ জিলাত 43টা গাঁও প্ৰধান অৰ্থাৎ ভিলেজ হেডৰ ভেকেঞ্চি ওলাইছে সেইটোৰ ওপৰতে আলোচনা কৰিম। কেনেকৈ এপ্লাই কৰিব, চেলাৰী কিমান আছে, গোটেইখিনি কৈ দিম মই। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰৰ তৰফৰ পৰা নটিফিকেশ্যনটো ওলাইছে, যাৰ লাষ্ট ডেট হৈছে 15 ছেপ্টেম্বৰ। এইটো অফলাইন এপ্লাই হয়। আপোনালোকে 15 ছেপ্টেম্বৰৰ আগতে এপ্লাই কৰি দিব পাৰিব আৰু এইটো 10 পাছ হ'লে আপোনালোকে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। মই সম্পূৰ্ণ কৰি লৈছোঁ, চাওক। অকণমান স্ক্ৰল ডাউন কৰি আপোনালোকে ইয়াত দেখিব পাইছে যে অৰ্গেনাইজেশ্যন হৈছে দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ তেজপুৰ। টোটেল ভেকেঞ্চি হৈছে 43টা। 10 পাছ হ'লে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। আছাম গভ ৰিলেটেড জব হয়। এপ্লাই মৰিছে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। এতিয়া মই আকৌ কৈ দিছোঁ, চাওক। যিটো পোষ্ট হৈছে পোষ্টটোৰ নাম হৈছে গাঁও প্ৰধান নতুবা ভিলেজ হেড, ইয়াত দিয়া আছে। নেক্সট আপোনালোকৰ টোটেল ভেকেঞ্চি হৈছে 43টা আৰু ডিষ্ট্ৰিক্ট হৈছে শোণিতপুৰ জিলাত আৰু ৰেভিনিউ চাৰ্কুল ৱাইজ ভেকেঞ্চিবোৰ মই কৈ দিছোঁ। যিটোত চেলাৰী দিয়া হ'ব আপোনালোকৰ 14,000 টকা পাৰ মান্থ। এজ লিমিট দিয়া আছে 30 বছৰৰ পৰা 65 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। HSLC নতুবা 10th পাছ হ'লে আপোনালোকে এই পোষ্টটোত এপ্লাই কৰিব পাৰিব। এতিয়া মই ৰেভিনিউ চাৰ্কুল ৱাইজ মই ভেকেঞ্চিবোৰ কৈ দিছোঁ। তেজপুৰত আছে 12টা ভেকেঞ্চি, ঢেকীয়াজুলিত আছে 7টা ভেকেঞ্চি, ঠেলামাৰাত আছে 6টা ভেকেঞ্চি, চাৰিদুৱাৰত আছে 10টা ভেকেঞ্চি আৰু নদুৱাৰত আছে 8টা ভেকেঞ্চি। আৰু বাকী আদাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনিও ইয়াতে দিয়া আছে, আপোনালোকে ভালদৰে চাই ল'ব পাৰিব। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। এতিয়া আহিল হাউ টু এপ্লাই। এপ্লাই কেনেকৈ কৰিব এই পোষ্টটোৰ কাৰণে। এই পোষ্টটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম এখন ইয়াতে পাই যাব অফিচিয়েল ৱেবছাইটত। সেই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি আপোনালোকে ভালদৰে ফিল আপ কৰিব। কৰি উঠি আপোনালোকে যিখিনি নেচেচাৰী ডকুমেণ্টছ আছে সেইখিনিৰ লগত আপোনালোকে কমপ্লিট এপ্লিকেশ্যনখন এইটো যিটো দেখিব পাইছে এড্ৰেছ পিৰি কানুগাঁও ব্ৰাঞ্চ অফিচ অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ শোণিতপুৰ তেজপুৰ, এই এড্ৰেছত আপোনালোকে 15 ছেপ্টেম্বৰৰ আগত আপোনালোকে জমা দিব লাগিব। 15 ছেপ্টেম্বৰ হৈছে লাষ্ট ডেট। ঠিক আছে, তো এইখিনিৰ আগত আপোনালোকে জমা দি দিব। তেনেকৈ আপোনালোকৰ এইটো অফলাইন এপ্লাই হৈ যাব। তো এইখিনি আছিল ভিডিঅ'টো। কিবা ডাউট থাকিলে কমেণ্ট বক্সত জনাই দিব। ধন্যবাদ।